নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ টেঘেৰিয়াত বন্যহস্তীৰ মৃত্যু তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু বনৰীয়া হাতীটোৰ ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বিৰুদ্ধে এই প্ৰতিবাদ জাগিৰোডৰ বাগজাপত অসম সাহিত্য সভাৰ শ্বহীদ সূৰ্য বৰাৰ স্মৃতি দিৱস উদযাপন ভাষাবিদ ডক্টৰ লীলাৱতী শইকীয়া বৰালৈ ভাষা শ্বহীদ সূৰ্য বৰা বঁটা জাগিৰোডৰ পলাগুৰিৰ ফৰাকিলিঙত চলিছে বালি খনন গধুৰ যান বাহনৰ চলাচলে বোকাময় কৰি তুলিছে বাটপথ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই এতিয়া জিয়াটো ভুগাইছে সাধাৰণ জনতাক সোণাপুৰৰ পৰা জাগিৰোড পৰ্যন্ত ঘাইপথৰ মাজত সৃষ্ট প্ৰকাণ্ড গাঁতত পৰি নিতৌ সংঘটিত হৈছে সৰু বৰ দুৰ্ঘটনা এইসমূহ মেৰামতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ডিমৰিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৰণফাণ্ড পথত সৃষ্ট প্ৰকাণ্ড গাতে বিপদ মাতিছে পথচাৰীলৈ এই দৃশ্য ডিমৰিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাওক কেনেদৰে পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিগত কেইবামাহ ধৰি পথটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিছে সাধাৰণ জনতাই দেওবাৰে নিশাৰ ভাগতো এনেদৰে কেইবাখনো বাহন ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত পৰি বিজুতি ঘটিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় সেয়েহে ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা আহি থাকোঁতে আপোনাৰ ইমান ডাঙৰ গাঁতটো মানে আপোনাৰ আমাৰ আগতো দুখনমান গাড়ী আপোনাৰ টায়াৰ পামচাৰ হ'ল তাৰপিছতে আমাৰ পিছতো হ'ল আমাৰখনতো টায়াৰ চাৰ অৱস্থাই নাই মানে ৰাস্তাবোৰ যদি এনেকুৱা থাকে চৰকাৰে তাৰ উপৰিও আপোনাৰ টোল গেট বহাইছে টোল গেটৰ আপোনালোকে টেক্স লোৱাৰ উপৰিও এতিয়া চাওক ৰাস্তাটো কি কণ্ডিশ্যন হৈ আছে এইটোতো চৰকাৰে চাব লাগে চব মানুহ বিপদত পৰিছে এতিয়া আমি ইফালে যাম নে সিফালে যাম এনেকুৱা এটা পৰিস্থিতিত পৰিছোঁ যাতে আমাৰ কোনো নাই আৰু ৰাতি এফালে ল'ৰা ছোৱালী লৈ পিনে গাড়ীৰ কাৰণে আমি ইয়াত ৰখি আছোঁ না আপোনাৰ টায়াৰ দোকান আছে না কিবা এটা সুবিধা আছে এইখিনি হ'লে মানে বেয়া লাগে আৰু চৰকাৰে সেইটো চিন্তা কৰি চাব লাগে আৰু এতিয়া প্ৰশ্ন হয় নিতৌ টোল টেক্স সংগ্ৰহ কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কেতিয়া দায়িত্ব ল'ব ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ নে এনেদৰেই প্ৰতিদিনেই যাতায়াত কৰিব লাগিব সাধাৰণ জনগণে সমস্যা মানে কি আমি আহি থাকোঁতে ইয়াত এটা ডাঙৰ গাঁত আছিলে গাঁতটোত পৰি পেলাই আমাৰ এই দুটা চকা পামচাৰ হৈছে কেইটা চকা দুটা এতিয়া অলপ সমস্যাত পৰিছোঁ আমি এতিয়া গুৱাহাটী পাবগৈ লাগে সোনকালে ক'ৰ পৰা আহিছিলে যোৰহাটৰ পৰা আহিছে আনহাতে ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বিৰুদ্ধে এই প্ৰতিবাদ ক্ষেত্ৰীৰ নোৱাগাঁৱত ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই পথ মেৰামতিৰ দাবীত এইদৰে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী আছু নেতৃত্বই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত লোৱা নিষ্ক্ৰিয় ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্ৰেই এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবেও জনালে আহ্বান উল্লেখ্য যে সোণাপুৰ টোলগেটৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ ব্যৱধানত সমগ্ৰ ডিমৰিয়া জুৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্ট প্ৰকাণ্ড গাতে সম্প্ৰতি বিভীষিকা নমাই আনিছে সাধাৰণ জনতাৰ জীৱনলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা তাৰ বাবে আজি আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই এক আন্দোলন কৰিছোঁ কিয়নো এই ৰাষ্ট্ৰীয় ঘাইপথত যি বৃহৎ ডাঙৰ গাঁতৰ সদৃশ দেখিবলৈ পোৱা গৈছে ইয়াত গাড়ী গ'লে মানে গাড়ীৰ কষ্টটো পাই এক্সিডেণ্টৰ সম্ভাৱনাটো বেছি হয় আৰু দেখিবলৈ পোৱা গৈছে ইয়াত একচুৱেলি মাছ পুহিব পৰা যোৱা হৈছে ৰাস্তাত যি ডাঙৰ গাঁত সেয়েহে আমি অতি শীঘ্ৰে দাবী জনাইছোঁ চৰকাৰক যে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰক নথবা টোল গেট বাতিল কৰক আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ পৰাই দাবী জনাইছোঁ সেয়েহে ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি শীঘ্ৰেই এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ইয়াতকৈ অধিক কঠোৰ আন্দোলন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে এনেকুৱা দুৰৱস্থা দেখি আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই এই ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰাৰ দাবীত আমি এটা তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ
আৰু আমি দাবী জনাইছো যে তেওঁলোকক আমাৰ ৰাষ্ট্ৰীয় ঘাইপথটো অতি শীঘ্ৰে মেৰামতি কৰি দিয়ক আৰু টোলকৰসমূহ ইমান দিনক দিনে বৃদ্ধি পাবলৈ গৈছে তেওঁ টোল গেটসমূহ বৃদ্ধি কৰা হ্ৰাস কৰা তেওঁলোকে চিন্তা কৰিব লাগে কাৰণ তেওঁলোকে টোলকৰৰ উপৰি টোলকৰ লৈ থাকে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো ধৰণৰ মেৰামতি নকৰে তেওঁলোকে খালি কৰে লৈ থাকে আৰু আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি এই প্ৰতিবাদী কাৰ্যসূচী স্থানৰ পৰা আমি তেওঁলোকক সকীয়াই দিছো যে অনাগত দিনত যদি পথ মেৰামতি কৰা তেওঁলোকে একো দৃষ্টিগোচৰ নকৰে ইয়াতকে আমি ভয়াৱহ আন্দোলন কৰিম বুলি কেনে বাধ্য হ'ম জাগিৰোডৰ পশ্চিম নগাঁৱত মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ মুকলি কৰিলে নৱনিৰ্মিত গোভা দেউৰজাৰ তোৰণ তিৱা স্বায়ত্ত পৰিষদৰ দ্বাৰা আবণ্টিত 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা তোৰণখন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মঙলবাৰে জাগিৰোডৰ পশ্চিম নগাঁৱত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ পশ্চিম নগাঁৱৰ নৱনিৰ্মিত গোভা দেউৰজাৰ তোৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ দ্বাৰা আবণ্টিত প্ৰায় 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই তোৰণখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিগত কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপিৰ শাসনকালত বান গৰাখহনীয়া ৰোধৰ বাবে ইতিমধ্যে পূৰ্বতকৈ অধিক ধন ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে তিৱা অট'নমাছ কাউন্সিলৰ পুঁজিৰে 10 লাখ টকা খৰচ কৰি এই আমাৰ পশ্চিম নগাঁৱৰ তিৱা গাঁৱত খুব আটক ধুনীয়াকৈ এটা তোৰণ বনালে তোৰণৰ মই উন্মোচন কৰিলোঁ সমষ্টি ৰাইজৰ লগত বহি কথা পাতিলোঁ তেখেতলোকৰ সুবিধা অসুবিধা সুখ দুখৰ বিষয়ে মত বিনিময় কৰিলোঁ তিনিটা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দি গ'লোঁ এখন আমাৰ ফিল্ড আছে তাতে এটা মিনি ষ্টেডিয়াম আমাৰ এটা ৰংগমঞ্চ আছে তাক অলপ ডেভেলপ কৰি দিম আৰু শ্মশানখন আছে তাতে কাৰেণ্ট আৰু পানীৰ ব্যৱস্থা নাই এই তিনিটা কাম কৰি দিম বুলি মই তেখেতলোকক প্ৰতিশ্ৰুতি দি আহিলোঁ চাওক আপোনালোকে হয়তো এটা কথা দেখিছে যে আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰৰ দিনত অসমত 250 কোটিমান টকা বছৰত খৰচ কৰিছিল মই তথ্য সহকাৰে কেতিয়াবা জনাম কিন্তু মই লামচাম কৈছোঁ 250 কোটিমান টকা কংগ্ৰেছ চৰকাৰ দিনত বছৰত বান নিয়ন্ত্ৰণ বিভাগে খৰচ কৰিছিল এতিয়া কেন্দ্ৰীয় চৰকাৰে দুটা আমাক লোন লৈ দিছে তাৰে 90% কেন্দ্ৰীয় চৰকাৰে মাৰিব এটা আৰু 10% আমাৰ অসম চৰকাৰে আমি মাৰিম সেইটো হৈছে এটা এডিবি বুলি বেংকৰ পৰা লোৱা টকা তাত আছে প্ৰায় 3,500 কোটি টকা আৰু ৱৰ্ল্ড বেংকৰ পৰা 1250 কোটি টকা মানে কিমান হ'ল 5,000 কোটি টকা তাৰ 90% কেন্দ্ৰীয় চৰকাৰে দিব কেন্দ্ৰীয় চৰকাৰে আমাক টকা ইতিমধ্যে দিলে পৰ্যায়ক্ৰমে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাম প্ৰটেকশ্যন চলিব এইবাৰ মৰিগাঁও জিলাতে আপোনালোকে চাওক মায়ং আৰু মায়ঙৰ পৰা লাহৰীঘাটলৈকে প্ৰায় 400 কোটি টকা আছে ঠিক তেনেকৈ ডিব্ৰুগড়ত আছে ঠিক তেনেকৈ অসমৰ অন্য অঞ্চলবিলাকত আছে পৰ্যায়ক্ৰমে আকৌ কৈছোঁ কেন্দ্ৰীয় চৰকাৰে আমাক 5,000 কোটি টকা লোন লৈ দিছে তাৰে 9% মানে 4,500 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিব 500 কোটি টকা আমি ঘূৰাই দিম তাৰপিছত অসম চৰকাৰে আমি প্ৰত্যেক বছৰে আমি 1,000 মিনিমাম কোটি টকা খৰচ কৰোঁ বানপানী নিয়ন্ত্ৰণৰ কাৰণে মুঠৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰে লোন লৈ দিয়া টকা অসম চৰকাৰৰ টকা লৈ প্ৰায় 2,000 কোটি টকা প্ৰত্যেক বছৰে অসমৰ কাৰণে আমি সহায় কাম কৰিছোঁ এইবাৰ আপোনালোকে যদি মথাউৰিৰ কথা চাই এইবাৰ ব্ৰহ্মপুত্ৰত মাত্ৰ 4টা মথাউৰি ভাঙিছে এটাও মথাউৰি ভাঙিব নালাগে তাৰ কাৰণে কষ্ট কৰোঁ তাৰ কাৰণে কাম কৰোঁ কিন্তু মাটিৰ মথাউৰি ক'ৰবাত এটা দুটা ভাঙে এইখন কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল 2004 চনত 354টা মথাউৰি ভাঙিছিল অসমত 354টা মথাউৰি ভাঙিছিল গতিকে প্ৰায়বিলাক জেগাত পানী য'ত হৈছে য'ত এবাৰ যদি আমি ভালকৈ চাওঁ কথাবিলাক কেতিয়াবা মই বিধানসভাত ক'ম য'ত 4টা মথাউৰি ব্ৰহ্মপুত্ৰত ভাঙিছে তাৰ মানুহখিনিৰ বানপানী হৈছে এটা হৈছে আমাৰ হাতীমূৰা বান্ধটো ভাঙিলে আমি ৰাখিব নোৱাৰিলোঁ আমাৰ টেকনিকেল ফল্টে হওক কিবা হওক আমি তদন্ত কৰিম তাৰ মানুহখিনি বান ক্ষতিগ্ৰস্ত হৈছে আৰু বোকাখাটৰ বংকুৱাল বুলি এখন গাঁৱত মথাউৰি ভাঙিছে তাৰ 2-3টা পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে আৰু যোগিনীধাৰী বুলি এটা জাগা মাজুলীত মথাউৰি ভাঙিছে তাত 3-4খন পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে আৰু বুঢ়ীদিহিং নদীত টেঙাখাটত এটা মথাউৰি ছিঙিছে তাত 3খন পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে তাৰ বাহিৰে ক'ত বানপানী হৈছে যিবিলাক অঞ্চলত মানুহ মথাউৰি আৰু নদীৰ মাজত থাকিম বুলি লয় আজি মৰিগাঁও জিলাত আপোনালোকে চাব
য'ত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ সিটোপাৰে আছে মাথো ক'তো মথাউৰি ইপাৰে পানী হোৱা নাই গোটেই অসমত মথাউৰি ইপাৰে পানী মাত্ৰ 4 জেগাতে হৈছে আনহাতে ইতিমধ্যে অনুমোদিত প্ৰায় ৫,০০০ কোটি টকাৰে বাকী থকা ৩৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰি অসমৰ বান আৰু গৰাখহনীয়া ৰোধৰ প্ৰয়াস কৰা হ'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে আৰু এটা কথা কওঁ আৰু ৩৫০ কিলোমিটাৰ মথাউৰি বনাব লগা আছে এইবাৰ আমি প্ৰায় 10 কিলোমিটাৰৰ পৰা 220 কিলোমিটাৰ মথাউৰি এই বছৰে বনাম মানে ফিজিবিলিটি থাকা আমি কাজিৰঙাত মথাউৰি বনাব নোৱাৰো তাত ফিজিবিলিটি নাই মথাউৰি তাত বনালে কি হ'ব তাৰ ইকোলজিকেল ডিফাৰেন্সেছ হ'ব বা বৈচিত্ৰ্য যিটো হয় জীৱ বৈচিত্ৰ্য তাতে তেখেতলোকৰ সমস্যা হ'ব গতিকে তাত মথাউৰি বনাব নিদিয়ে গতিকে সেইটো জেগাটো উন্মুক্ত হৈ থাকিব গতিকে ফিজিবিলিটি থাকা উন্মুক্ত হৈ থকা জায়গা ৩৫০ কিলোমিটাৰমান খুব বেছি আছে তাৰে এবাৰ আমি 210 পৰা 20 কিলোমিটাৰ বনাবলৈ ইতিমধ্যে সাজু হৈছোঁ বাৰিষা যোৱাৰ লগত মথাউৰি বনাম বানপানীত এটা মানুহ কৰবাত ঢুকালে মোৰ নিজৰ ব্যৰ্থতা বুলি মই ভাবোঁ মই অস্বীকাৰ কৰাৰ উপায় নাই কিন্তু সাধাৰণতে বানপানী ক'ত হৈছে নদী আৰু মথাউৰিৰ মাজত গতিকে এইখিনি কাৰণেও নিশ্চয়কৈ ওখ ঘৰ বনাই হওক বা মানুহখিনিক অন্য প্ৰকাৰে হওক সহায় কৰিবলৈ প্ৰয়াস কৰিব কাৰ্যসূচীত তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ পশ্চিম নগাঁৱৰ ৰজা ভদ্ৰ সিং দেওৰজা তিৱা সাহিত্য পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাস প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে আজি আমাৰ যি তিৱা সাহিত্য পৰিষদৰ 2023-24 বৰ্ষৰ আবণ্টিত ধনৰাশিৰে মোৰ শিতানৰ পৰা ইয়াত পশ্চিম নগৰ এখন তিৱা ৰজাৰ গেট দি নিৰ্মাণ কৰিছিলোঁ আৰু সেই গেটখন আজি আমাৰ জাগিৰোড সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী শ্ৰদ্ধা শ্ৰীযুত পি জয়ৰেখা ডাঙৰীয়াৰ জৰিয়তে আমি উন্মোচন কৰিবলৈ সৌভাগ্য হওঁ আৰু সেই সৌভাগ্যখনত চামিল হৈছিল আমাৰ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধা শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল জাগিৰোডৰ কিলিং নৈত দিনে নিশাই চলা অবাধ বালি খননে সম্প্ৰতি প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰাৰ অভিযোগ দাঁতিকাষৰীয়া অঞ্চলৰ নামমাত্ৰ বালি খননৰ অনুমতি লৈয়েই মেচিনেৰে অবাধ হাৰত ৰাজহ ফাঁকিৰে চলাই গৈছে বনজ সম্পদৰ লুণ্ঠন অত্যাধিক বোজাবাহী ট্ৰাকে বিধ্বস্ত কৰিছে বাটপথ ইমানৰ পিছতো কিন্তু নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ অবাধ বালি খনন দেওবাৰে ডিমৰীয়াৰ কেইবাস্থানতো আয়োজন কৰা হয় জগন্নাথৰ ৰথযাত্ৰা দুৰুং পূবমালৈবাৰী আৰু গাঁও ডিমৰীয়াত পৃথকে আয়োজন কৰা এই ৰথযাত্ৰাক লৈ এক উখল মাখল পৰিৱেশে বিৰাজ কৰে সুসজ্জিত ৰথত জগন্নাথ মহাপ্ৰভুৰ বিগ্ৰহ স্থাপন কৰি এই আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰোৱা হয় দেওবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হয় জগন্নাথৰ ৰথযাত্ৰা সমান্তৰালভাৱে পূবমালৈবাৰীৰ ৰাধা গোবিন্দ মন্দিৰ গাঁও ডিমৰীয়াৰ হৰে কৃষ্ণ নাম সত্ৰৰ লগতে দুৰুং ৰাধা গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত দিনজোৰাকৈ অনুষ্ঠিত হয় প্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ কাৰ্যসূচী পূবমালৈবাৰীৰ ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত জগন্নাথৰ ৰথযাত্ৰা উপলক্ষে অনুষ্ঠিত হয় বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী জগন্নাথৰ ৰথযাত্ৰাত অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰি সমগ্ৰ অঞ্চল জুৰি এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে আনহাতে গাঁও ডিমৰীয়াতো ৰথযাত্ৰা উপলক্ষে বিৰাজ কৰে এক উখল মাখল পৰিৱেশ গাঁও ডিমৰীয়াৰ হৰে কৃষ্ণ নাম সত্ৰৰ উদ্যোগত অনুষ্ঠিত ৰথযাত্ৰাত সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে হৰে কৃষ্ণ ধ্বনিৰে মুখৰ কৰে সমগ্ৰ অঞ্চল আনহাতে ক্ষেত্ৰীৰ দুৰুং অঞ্চলত অতি উলহ মালহেৰে প্ৰভু শ্ৰী শ্ৰী জগন্নাথৰ ৰথযাত্ৰা পালন কৰা হয়
দুৰুং ৰাধা গোবিন্দ কীৰ্তন ঘৰ প্ৰাংগণৰ পৰা কাঠেৰে অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা এখন ৰথত মহাপ্ৰভুক প্ৰতিষ্ঠা কৰি কেইবা সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজে সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰাৰ অন্তত এই ৰথযাত্ৰাৰ সামৰণি পেলোৱা হয়। এই বছৰ আমি পোনপ্ৰথমবাৰৰ পৰা দুৰুং ৰাধা গোবিন্দ মন্দিৰ পৰিচালনা সমিতিয়ে দুৰুং নামঘৰৰ পৰা দুৰুং পাহাৰ তথা লগতে ৩ নং ঔজৰি দুৰুং অঞ্চল কৰাইগুৰিকে আদি কৰি আমি পোনপ্ৰথমবাৰৰ বাবে ৰথযাত্ৰা আৰম্ভণি কৰিছোঁ। এই ৰথযাত্ৰা ক'ৰ পৰা ক'লৈকে হ'ব? দুৰুং গাঁও ৩ নং ঔজাৰি কৈকাৰী কৰাইগুৰি গাঁওখিনি সামৰি বিষ্ণুপুৰ এনেকে দেওবাৰে ডিমৰীয়াৰ মালৈবাৰীত জনপ্ৰিয় অভিনেতা যতীন বৰা উপস্থিত হৈ বানত আক্ৰান্ত লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। শেহতীয়া বানে কলঙৰ পাৰত বাস কৰা প্ৰায় ২০০ পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন কৰাৰ বাবে অভিনেতাগৰাকীয়ে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে এই পদক্ষেপ গ্ৰহণ কৰে। ডিমৰীয়াৰ মালৈবাৰীত অভিনেতা যতীন বৰা বন্যাক্ৰান্তক আগবঢ়ালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। কলং নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা প্ৰায় ২০০টা পৰিয়ালৰ কাষত অসমৰ বিশিষ্ট অভিনেতা যতীন বৰা। দেওবাৰে পুৱাৰ ভাগতে জনপ্ৰিয় অভিনেতাগৰাকীয়ে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত পূব মালৈবাৰীত বন্যাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত এই ২০০ পৰিয়ালক খাদ্য সামগ্ৰীৰ টোপোলাও বিতৰণ কৰে। অভিনেতাগৰাকীয়ে বানত আক্ৰান্ত লোকসকলক কিছু নিজাববীয়াকৈ সামগ্ৰী বিতৰণ কৰি বানৰ সময়ত ৰাইজৰ সৈতে সুখ দুখৰ সমভাগী হ'বলৈ পাই অত্যন্ত সুখী বুলি মত ব্যক্ত কৰে। পূৰ্বতকৈ এইবেলি বানৰ প্ৰকোপ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি বানৰ সময়ত প্ৰতিগৰাকী লোকৰ প্ৰতি আটাইকে সহমৰ্মিতা প্ৰকাশ কৰিবৰ বাবেও আহ্বান জনায় বিশিষ্ট অভিনেতাগৰাকীয়ে। যথেষ্ট মানে আজি মালৈবাৰীত মই আহিছোঁ। আচলতে মই আগতেও তেনেকুৱা ধৰণৰ, কিন্তু মই নগাঁৱতো যথেষ্ট বানপানীৰ সন্মুখীন হৈছে। গোটেই মোৰ নিজৰ জন্ম আহি আজি মালৈবাৰীত আহিলোঁ। যথেষ্ট লোক বানাক্ৰান্ত হৈছে আৰু এইটো সময়ত মোৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টাত কিবা অলপ দিবলৈ চেষ্টা কৰিছোঁ, যাতে এই সময়ত মাত এষাৰো তেওঁলোকৰ কাৰণে যথেষ্ট আৰু আহিছোঁ। আৰু সকলোকে এটা কথা কৈছোঁ, সাহসেৰে এই বান মই ভাবোঁ আগতকৈ এইবাৰ অলপ পৰিস্থিতিও বেছি ভয়ানক বা দেখিছোঁ, টিভিতে দেখিছোঁ বা আমি মোবাইলতে দেখিছোঁ। এইটো সময়ত অভিনেতা হিচাপে অসমৰ এজন শিল্পী হিচাপে উপস্থিত হৈছোঁ আৰু মোৰ ব্যক্তিগত প্ৰচেষ্টাত সামান্য কিবা অলপ অনুদান দিছোঁ। আৰু নিজৰ মনত অলপ ভাল লাগিছে যে এই বানাক্ৰান্ত লোকসকলৰ ওচৰত যে থিয় হৈ কিবা অলপ সহায় কৰিব পাৰিছোঁ। সেইকাৰণে নিজকে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ যি সমস্যা অতি সোনকালে সমাধান হয়, পানী শুকাওক আৰু আগৰ পৰিস্থিতিলৈ যাতে ঘূৰি। ভাষা আন্দোলনৰ পঞ্চমগৰাকী শ্বহীদ কবি গীতিকাৰ সূৰ্য বৰাৰ স্মৃতি দিৱস এইবেলি অসম সাহিত্য সভাই জাগিৰোডৰ বাগজাবত দিনজোৰাকৈ উদযাপন কৰে। শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে ভাষাবিদ লীলাৱতী শইকীয়া বৰালৈ সূৰ্য বৰা বঁটা আগবঢ়ায় অসম সাহিত্য সভাই। ভাষা আন্দোলনৰ পঞ্চমগৰাকী শ্বহীদ কবি গীতিকাৰ নাট্যকাৰ অভিনেতা সাংবাদিক সূৰ্য বৰাৰ ৬৪ সংখ্যক স্মৃতি দিৱসটি অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে জাগিৰোডৰ বাগজাবস্থিত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু জাগি ভকতগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত সভাৰ আৰম্ভণিতে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই পতাকা উত্তোলন কৰে। ইয়াৰ পিছতেই বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কাৰ্যসূচী ৰূপায়িত হয়। পৰৱৰ্তী পৰ্যায়ত দেশপ্ৰেমমূলক কবিতা আবৃত্তিৰ লগতে শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শ্বহীদগৰাকীৰ জীৱন আধাৰিত আলেখ্য মঞ্চস্থ কৰে। অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ আহ্বায়ক ডক্টৰ অজিত প্ৰসাদ শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটি জাগিৰোড সুৰদেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পৱন চন্দ্ৰ গগৈয়ে উদ্বোধন কৰে। আনহাতে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়। সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপসভাপতি ডক্টৰ গিৰীশ সন্দিকৈয়ে। সভাত ভাষা
ভাষাবিদ ডক্টৰ লীলাৱতী শইকীয়া বৰাক ভাষা শ্বহীদ সূৰ্য বঁটা আগবঢ়োৱা হয়। আচলতে প্ৰথমতে এই বঁটাটো যেতিয়া মোক দিছিল তেতিয়াই মই সাহিত্য সভাৰ প্ৰতি কৃতজ্ঞ হৈছিলোঁ আৰু আচৰিত হৈছিলোঁ। অৱশ্যে এনেকৈ সাহিত্য সভাৰ প্ৰথম বঁটাটো মোক আজি বহুত 10 বছৰমানৰ আগতেই দিয়া হ'ল। এইটো যোৰহাটত দিছিলে শ্ৰমিক প্ৰাণ সৰ্বেশ্বৰ শৰ্মা বৰদলৈ বঁটা। এতিয়া এইটো বঁটা পিছে মোৰ এতিয়া এইটো 11 নম্বৰ নে 12 নম্বৰ বঁটা হৈছে। ভাল পাইছোঁ, কিন্তু ভাষা শ্বহীদ সূৰ্য বৰাৰ নামত যে দিছে, মই ভাষা সৰুৰে পৰাই ভাষাৰ প্ৰতি খুব আগ্ৰহী আছিলোঁ। বিশেষকৈ মাধৱ কন্দলী ৰামায়ণখন আমাৰ ঘৰত মোৰ দেউতাই, আমি স্কুলত পঢ়ি থাকোঁতে পাঠক আছিলে দেউতাৰ নামঘৰত, দেউতাই সদায় ঘৰত পঢ়িছিল। সেই ভাষাটোৱে মোক খুব আকৰ্ষণ কৰিছিলে। তেতিয়াই মই মানে চিন্তা কৰিছিলোঁ যে মই মাধৱ কন্দলীৰ ওপৰতে পিছত কিবা কৰিম। শেষত সঁচাকৈ মই ইউনিভাৰ্চিটিলৈ যেতিয়া কামত যোগদান কৰিলোঁ, মই মাধৱ কন্দলী ৰামায়ণৰ সাঁচিপতীয়া পুথি ভাষা লৈ পেলাই মই মাধৱ কন্দলী ৰামায়ণৰ ভাষাৰ ওপৰত PhD কৰিলোঁ। আৰু তাৰপিছতে মই ভাষা বিষয়ক সেইখনেই মোৰ প্ৰথম গ্ৰন্থ। আৰু সেইখন অসম সাহিত্য সভাই মানে মোক ক'লে যে আপোনাৰ এখন গৱেষণা গ্ৰন্থই আছিল, আমাক এখন লিখি দিয়ক নতুনকৈ। তাৰপিছত মই সেইখনৰ পৰা তথ্য লৈ মাধৱ কন্দলী ৰামায়ণৰ ভাষা বুলি গ্ৰন্থ এখন লিখি দিলোঁ। 1993 চনত তেওঁলোকে প্ৰকাশ কৰিলে আৰু কম সময়তে সেইখন শেষ হৈ গ'ল, আকৌ দ্বিতীয়বাৰ প্ৰকাশ কৰিলে। তাৰপিছত মই ভাষা বিষয়ক ভালে কেইখনমান গ্ৰন্থ লিখিছোঁ। আৰু প্ৰায়বিলাক গ্ৰন্থই আচলতে ইউনিভাৰ্চিটিত ছাত্ৰ ছাত্ৰী আৰু গৱেষকসকলৰ প্ৰয়োজনৰ কাৰণে লিখিছিলোঁ। সভাত মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ বুধেন কুমাৰ শইকীয়া আৰু বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বিচিত্ৰ নাৰায়ণ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই সভাতেই জয়ন্ত সাগৰ শইকীয়া সম্পাদিত ভাষা শ্বহীদ সূৰ্য বৰা স্মাৰক গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। 1960 চনৰ যি ভাষা আন্দোলন, সেই আন্দোলনত যিসকল ব্যক্তিয়ে নিজৰ জীৱন আত্মবলিদান দি সেৱা আগবঢ়াই গ'ল, সেইসকলৰ ভিতৰত অন্যতম আছিল সূৰ্য বৰা। গতিকে সেই সূৰ্য বৰাৰ জন্মস্থান এই জাগি ভকত গাঁও। তাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই শ্বহীদ দিৱস অনুষ্ঠানটি আজি ইয়াত উদযাপিত হৈছে। আৰু আমি অসম সাহিত্য সভাৰ লগতে ইয়াৰ স্থানীয় ৰাইজেও শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু আজিৰ এই সভাখনৰ লগতে সংগতি ৰাখি অসমীয়া ভাষাৰ কাৰণে যিগৰাকী শিক্ষয়িত্ৰী গোটেই জীৱনজুৰি সাধনা কৰি তেওঁ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি থৈছে, সেই শিক্ষাদান কৰা এগৰাকী পুৰুধা শিক্ষয়িত্ৰী ডক্টৰ লীলাৱতী শইকীয়া বৰা, তেখেতক আজি আমি ইয়াত সন্মান জনোৱা হৈছে। গতিকে এই কাৰ্যসূচীসমূহৰে সৈতে আজি আমাৰ এই ভাষাৰ শ্বহীদৰ প্ৰতি সন্মান জনোৱা কাৰ্যসূচীৰ সমাপন ঘটিছে। বুধবাৰে পুৱাই জাগিৰোডৰ টেঘেৰিয়াত সংঘটিত হয় এক শোকাবহ ঘটনা। খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা এটি বন্যহস্তীৰ ৰেলপথ পাৰ হ'বলৈ লওঁতেই খুন্দিয়াই তীব্ৰবেগী ৰেলে। ফলত কৰুণ মৃত্যুক সাৱটি লয় বন্যহস্তীটোৱে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাপ পেলায়। জাগিৰোডৰ টেঘেৰিয়াত বুধবাৰে পুৱাই সংঘটিত হয় এক শোকাবহ ঘটনা। উজনিমুৱা তীব্ৰবেগী ৰেলৰ খুন্দাত নিহত হয় এটি বন্যহস্তী। পুৱতি নিশাই সংঘটিত এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ৰেল আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে হাতীটোৰ। জানিব পৰা মতে সমীপৰে সোণাইকুছি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোক উজনিমুৱা ৰেলখনে তীব্ৰ গতিৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই শোকাবহ ঘটনাটো। উল্লেখ্য যে এটি হাতীৰ জাকে প্ৰায়ে খাদ্যৰ সন্ধানত এনেদৰে অঞ্চলটোত প্ৰৱেশ কৰি আহিছে, যাৰ ফলত বুধবাৰে পুৱাই সংঘটিত হয় এই শোকাবহ ঘটনাটো। আজি ৰাতিপুৱা প্ৰায় 4টাৰ পৰা 4:30টাৰ ভিতৰত বনৰীয়া হাতী সোণাইকুছি বনাঞ্চলৰ পৰা দেওশাল আৰু টেঘেৰিয়াৰ মাজতে ৰেল লাইন ক্ৰছ কৰি নতুন দেওশাল আৰু এফালে টেঘেৰিয়া খাদ্যৰ সন্ধানত গুচি গৈ ৰাতিপুৱা যেতিয়া তেখেতসকলে হাতীকেইটাক পাৰ হওঁতে উজনিমুৱা পেছেঞ্জাৰ গাড়ীয়ে দুৰ্ঘটনাত পতিত হয় আৰু পতিত হোৱাত থিতাতে এটা হাতী মৃত্যু হয়। আৰু এই হাতীযোৰ প্ৰায় আমাৰ গাঁৱৰ মাজত এনেকুৱা আহি থাকে আৰু যোৱা ৰাতিও দুঘৰমান মানুহৰ ঘৰ ভাঙিছে। গতিকে এনেকুৱা আমি আগতেও অনুমান কৰিব পাৰিছিলোঁ যে কেতিয়াবা এই ৰেলৰ
দুৰ্ঘটনা হ'ব পাৰে বুলি আমি অনুমান কৰি আছিলোঁ। আজি ভবা কথাটো আজি হ'ল, খুবেই বেয়া লাগিছে। আৰু এনেকুৱা ঘটনা যাতে আৰু পুনৰাই নহয়, আমি গাঁৱৰ ৰাইজে আহি হাতীডোখৰ প্ৰত্যক্ষ কৰিছোঁ। যোৱা ৰাতি গাঁৱত সোমোৱাটো গম পাওঁ। ৰাতি 2:30 বজাত মোক ফোন কৰিছে। গাঁৱত মানে মানুহ ঘৰত ধান চান খাইছে আৰু ঘৰ চৰ ভাঙিছে। আৰু অকল আজিয়ে নহয়, দেওখাল, টিকেৰিয়া, নোৱাখালী, ৰৌমাৰী, আমলিখাত মানে এই জেগাতে তেনেকুৱা হাতী এনেকৈ সোমাই থাকে গাঁৱত। তেনেকুৱা মানে বহুতৰে মানে ঘৰ দুৱাৰ মানে ভাঙিছে। আৰু মানে আজিও মানে সোমাইছে এই দেওখালত। মানে এফালৰ পৰা মানে খাই আহি মানে সেইফালৰ পৰা আহি এই পাৰ হ'ব বিচাৰোঁতে মানে ট্ৰেইনৰ সন্মুখত পৰে। এইটো মানে সোণাইকুছি বনাঞ্চলৰ পৰা আহে। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। জাগিৰোডত সামৰণি পৰিল JRD ফেষ্টিভেলৰ। 3 দিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসূচীৰ দেওবাৰে সফল সামৰণি পৰে। চিত্ৰাংকন, খাদ্য, সাজসজ্জা আৰু নৃত্য প্ৰতিযোগিতাৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ প্ৰথম দিনা খাদ্য প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিচাৰক হিচাপে উপস্থিত থাকে ছনী টিভিৰ মাষ্টাৰ চেফৰ প্ৰথম ৰানাৰ্ছ আপ শান্তা শৰ্মা। JRD ফেষ্টিভেলত মোক মতাৰ বাবে প্ৰথমে সমূহ অৰ্গেনাইজিং কমিটিক বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু জাগিৰোড বুলি ক'লে জাগিৰোডত সৰু ডাঙৰ কোনো কিয়ে মানে যিকোনো অনুষ্ঠান হওক মই কেতিয়াও মানা নকৰোঁ, যিহেতু মই জাগিৰোডৰে বোৱাৰী আৰু মোৰ ঘৰ ইয়াতে। সেইকাৰণে ভাল লাগে আৰু হ'ব লাগে তাৰমানে এনেকুৱা ধৰণৰ অনুষ্ঠান। কাৰণ বহুতো এনেকুৱা প্ৰতিভা আছে যোনখিনিয়ে প্লেটফৰ্ম বিচাৰি নাপায়। চ' এনেকুৱা অৰ্গেনাইজিং কমিটিবোৰে কমচে কম বছৰত 4-5 বাৰমান এনেকুৱা কুকিং কম্পিটিশ্যন যাৰ ইচ্ছা আছে অকণমান ভালকৈ প্ৰচাৰ কৰিব লাগে, যাতে মানে এটা ভাল কোৱান্টিটিত পাৰ্টিচিপেণ্ট আহে, নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে। পোৱা নোপোৱাটো ডাঙৰ কথা। মই কেতিয়াও নাভাবোঁ যে মানে কিবা এটা কম্পিটিশ্যনত পালেই যে আপুনি শ্ৰেষ্ঠ, সেইটো নহয়। আপুনি কিমান কৰিব পাৰিছে বা আপোনাৰ কম্পিটিশ্যনটো সদায় আপুনি নিজৰ লগত ৰাখক। আপুনি নিজক কিমান বিকাশ কৰাব পাৰিছে, সেইটো ডাঙৰ কথা। সেয়েহে এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ হ'লেহে মানুহে আচলতে যোনখিনিয়ে ভাবি আছে যে কুকিংটোক আমি কেৰিয়াৰ হিচাপে লৈ যাম, প্লেটফৰ্ম বিচাৰি পোৱা নাই, এনেকুৱা ধৰণৰ কম্পিটিশ্যন হ'লে তেতিয়াহে তেখেতসকলৰ অকণমান হ'লেও আত্মসন্মান বা হেৰিটো বাঢ়িব। তেতিয়া মানে তেওঁলোক কনফিডেণ্ট হ'ব যে আমি বাহিৰত গৈও আমি পাৰ্টিচিপেট কৰিব পাৰোঁ। চ' মোৰ এটাই ৰিকুৱেষ্ট সকলোকে যে আমাৰ জাগিৰোড অঞ্চলটোক আৰু অকণমান ভালকৈ আৰু বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি কুকিংটোকো তাতে সোমোৱাই আগবঢ়াব লাগে। আৰু খুবেই ভাল লাগিছে আজি ইয়াতে আহি পেলাই। আনহাতে দ্বিতীয় দিনা অনুষ্ঠিত হয় সাজপাৰ প্ৰতিযোগিতা। তৃতীয় তথা অন্তিম দিনা সম্পন্ন হয় নৃত্য প্ৰতিযোগিতা। নৃত্যৰ ক্ষেত্ৰত জাগিৰোড অঞ্চলৰ আগশাৰীৰ ব্যক্তি উৎপল মৈত্ৰ, পিণ্টু দে আৰু মিতালী পালৰ নেতৃত্বত গঢ় লৈ উঠা 3খনকৈ নৃত্য বিদ্যালয়ৰ উদ্যোগত বিগত 5 জুলাইৰ পৰা অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান দেওবাৰে জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত হয়। জাগিৰোডৰ লগতে মৰিগাঁও, নগাঁও আৰু কামৰূপ জিলাৰ বিভিন্ন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক ট্ৰফি, মানপত্ৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীলৈ একোখনকৈ মানপত্ৰও আগবঢ়ায় উদ্যোক্তাসকলে। সামৰণি অনুষ্ঠানত মৰিগাঁও জিলাৰ সাংস্কৃতিক বিষয়া অংশুমান দত্ত, মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা, জাগিৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভদ্ৰেশ্বৰ পেগু, জাগিৰোডৰ বাবুল কৰ্মকাৰ আৰু বাগজাপ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰদীপ দেউৰী প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটো যথেষ্ট অগতানুগতিক আৰু গতানুগতিকৰ ভিতৰত অগতানুগতিক। কাৰণ ইয়াত মই এক্সেপশ্যনেল কেইটামান বস্তু দেখিলোঁ। গুৰুসকলক তেওঁলোকে যিটো সন্মান প্ৰদৰ্শন কৰিলে, আৰু দ্বিতীয় কথাটো হৈছে এতিয়া আধুনিক নৃত্যৰ মানে যিটো আৰম্ভ হৈছে, মানে এটা পৰম্পৰা আৰম্ভ হৈছে, সেই পৰম্পৰাটোৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে যথেষ্ট আগবাঢ়িছে। মই 2 নম্বৰ যিটো এজনী কণমানি ছোৱালীয়ে যিটো নৃত্য পৰিৱেশন কৰিলে,
সেইটো আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যেন অনুমান হ'ল আৰু এই অনুষ্ঠানটো এই যিটো অগতানুগতিক বা গুৰুসকলক সন্মান প্ৰদৰ্শন কৰা যিটো পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখক আৰু আমি সদায় আমাৰ বিভাগ চৰকাৰ তেওঁলোকৰ লগত আছোঁ। ফেষ্টিভেল এবাৰ ছিজন 2 ছিজন 1 ভালেই গ'ল, এবাৰ আমি দ্বিতীয়বাৰৰ কাৰণে ছিজন 2 কৰিলোঁ। 3 দিনীয়া কাৰ্যসূচী লৈ 5, 6, 7 5 তাৰিখে আমাৰ ফুড ফেষ্টিভেল লগতে ফেশ্বন শ্ব', 6 তাৰিখে আৰ্ট কম্পিটিশ্যন আৰু আমাৰ জাগিৰোডৰ আমাৰ 3জনৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ ডান্স হ'ল। আজি বাহিৰৰ মৰিগাঁও ডিষ্ট্ৰিক্ট, আপোনাৰ নগাঁও, ৰহা, এইপিনে গুৱাহাটীৰ পৰাও আহিছে। আগৰবাৰতকৈ এইবাৰ আমাৰ ল'ৰা ছোৱালী বহুতে আহিছে। আমাৰ JRDৰ ফেষ্টিভেলৰ তৰফৰ পৰা আমি 3জনে এটা NGO ফাউণ্ডেশ্যন কৰিম। এতিয়া নাজানো কিমানখিনি আমি আগবাঢ়িব পাৰোঁ। কনচেপ্টটো বহুত আছে, কিয় কি বিশেষকৈ আমাৰ সৰু ল'ৰা ছোৱালী যোনবিলাক ল'ৰা ছোৱালী ডান্স কৰিব বহুত মন, কিন্তু সিহঁতৰ পইচাৰ বহুত প্ৰব্লেম আছে, কিয় কি এনেকুৱা টাইমত ল'ৰা ছোৱালী এটাক পেৰেণ্টছে দিব নোৱাৰে। সেইবিলাকক আমি এটা স্কলাৰশ্বিপ প্ৰেজেণ্ট কৰিম। সিহঁতক আমি বাহিৰত লৈ যোৱা যিমানখিনি খৰচ হয় আমি 3জনৰ স্কুলৰ পৰা আমি তাক প্ৰেজেণ্ট কৰিম, যেনেকৈ DIT ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ সেনেকৈ। সেই ক্ষেত্ৰত আমি ফাইনেন্সিয়েলি তেওঁক হেল্প কৰিম। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। বৃদ্ধি হ'ব সীতাজখলাৰ গাখীৰৰ মূল্য। শেহতীয়া মূল্য বৃদ্ধি আৰু বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত সীতাজখলা কৰ্তৃপক্ষৰ। 11 জুলাইৰ পৰা প্ৰতি লিটাৰ গাখীৰ গ্ৰাহকে ক্ৰয় কৰিব লাগিব 60 টকাত। ৰাইজক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ আহ্বান জাগিৰোডৰ অগ্ৰণী দুগ্ধ উৎপাদক প্ৰতিষ্ঠান সীতাজখলাৰ। আমি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে যোৱা মে' মাহৰ 1 তাৰিখৰ পৰা গাখীৰৰ দাম এই সমষ্টিবাসী ৰাইজৰ কাৰণে 50 টকাকৈ পাৰ লিটাৰ দিছিলোঁ, কিন্তু বৰ্তমান বানপানীৰ সমস্যাৰ কাৰণে দানাৰ দাম বৃদ্ধি হৈছে, খেৰৰ দাম বৃদ্ধি হৈছে আৰু ঘাঁহ পাবলৈ নাইকিয়া হৈছে। গতিকে গোপালকসকলে গৰু পুহিবলৈ মানে গাখীৰৰ দামৰ কাৰণে বৰ অসুবিধাত পৰিছে। সেইকাৰণেই আমি গাখীৰৰ দামটো অহা 11 তাৰিখৰ পৰা 60 টকাকৈ নিৰ্ধাৰণ কৰিছোঁ। তাৰ বাবে ৰাইজে যাতে কোনো ধৰণৰ অসন্তুষ্টি প্ৰকাশ নকৰে, আমি উৎপাদন ব্যয়লৈ চাই আকৌ পিছত ডিচেম্বৰৰ পিছত আমি আকৌ গাখীৰৰ দাম কমাম। হয়তো তাৰ আগতো আমি গাখীৰৰ দাম আকৌ কমাব পাৰোঁ, কাৰণ যদি আমি দানাৰ দাম কমত পাওঁ আৰু খেৰৰ দাম কমত পাওঁ তেতিয়াহ'লে আমি গাখীৰৰ দাম আকৌ কমাব পাৰিম। আমাৰ উদ্দেশ্য হৈছে ৰাইজো সুস্থ থাকক, কম দামত খাবলৈ পাওক আৰু আমিও যাতে চলিব পাৰোঁ, সেই উদ্দেশ্যেৰে আমি এই বাৰ্তাটো আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। দানাৰ দাম প্ৰতি বেগত এতিয়া 150 টকাকৈ চাপৰৰ দাম বাঢ়িছে আৰু অন্যান্য খুন চাউল বা মাকৈ দানা চব দানাৰে দাম বাঢ়িছে। জাগিৰোডৰ বিজুবালা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু অৰ্পিতা মহিলা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত বিগত 3 জুলাইৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে। লোকগীত আৰু জ্যোতি সংগীতৰ এই প্ৰশিক্ষণ কৰ্মশালাত অঞ্চলটোৰ অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মৰিগাঁও জিলাৰ বিষয়া অংশুমান দত্তৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা সামৰণি অনুষ্ঠানত সমাজকৰ্মী কুমুদ চন্দ্ৰ ডেকা, প্ৰবীৰ কুমাৰ ভৌমিক প্ৰমুখ্যে অৰ্পিতাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। এই কাৰ্যসূচীতে মহাবিদ্যালয়খনৰ লগত নিবিড়ভাৱে জড়িত ব্যক্তিসকলকো বিশেষভাৱে সম্বৰ্ধনা আগবঢ়োৱা হয়। অৰ্পিতাৰ কাৰ্যালয় প্ৰাংগণতে গছি বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত শিক্ষাৰ্থীসকলে বিভিন্ন গীত মাত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা দৰ্শকক আপ্লুত কৰে। Prabhu Eri
যে এতিয়া মই নতুনকৈ মৰিগাঁও জিলাত জইন কৰাৰ পিছত কেইবাটাও এনেধৰণৰ অনুষ্ঠান লৈ মই ইনভাইটেশ্যন পাইছোঁ। এই যিখিনি পুৰণি বস্তু আমাৰ যেনেকৈ কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত বা নগঞা লোকগীত, যিখিনি উজনি অসমৰ লোকগীত, এই বস্তুখিনি আচলতে লাহে লাহে নৱপ্ৰজন্মৰ মাজত এই বস্তুৰ প্ৰতি যিটো আগ্ৰহ আমি আশা কৰিছিলোঁ, সেই আগ্ৰহটো কমি যোৱা যেন অনুভৱ হৈছে। আৰু আমি ডিপাৰ্টমেণ্ট বা চৰকাৰীভাৱে আমি যিমানেই হেৰি নকৰোঁ, এইখিনি ক্ষেত্ৰত যিমানেই আমি আগ্ৰহী নহওঁ, যিমানেই আমি হেৰি কৰিবলৈ নাযাওঁ, কিন্তু এনেকুৱা ধৰণৰ স্বেচ্ছাসেৱী কিছুমান সংগঠনৰ সহযোগিতা নহ'লে আচলতে আমি একো কৰিব নোৱাৰোঁ চৰকাৰ ঘৰে। গতিকে এই প্ৰচেষ্টাটো মই যথেষ্ট শলাগ লৈছোঁ আৰু আশা কৰোঁ অদূৰ ভৱিষ্যতে যাতে এনেধৰণৰ সহযোগিতা তেখেতসকলে আমাক কৰে, আমিও তেখেতসকলক সহযোগিতা কৰিম। এইবাৰ তেখেতে নিজেই আমাৰ ডিপাৰ্টমেণ্টৰ হেৰি নিবিচাৰিলে, কিন্তু এইটো বেলেগ কথা। পৰৱৰ্তী পৰ্যায়ত নেক্সট ফেজত আমি তেখেতলোকক ডিপাৰ্টমেণ্টলি বিভাগীয়ভাৱে তেখেতলোকক আমি সহায় কৰিম বুলি সেইটো কথা দিব পাৰি। উল্লেখ্য যে শিক্ষাৰ্থীসকলক লোকগীত আৰু জ্যোতি সংগীতৰ প্ৰশিক্ষণ আগবঢ়ায় বিজুবালা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক শান্তামণি শইকীয়াই। আনহাতে এই সামৰণি অনুষ্ঠানতেই প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীকে একোখনকৈ মানপত্ৰও প্ৰদান কৰা হয়। বিজুবালা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত অৰ্পিতা মহিলা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে 5 দিনীয়া আমি এখন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ কামৰূপী লোকগীত আৰু জ্যোতিপ্ৰসাদ আগৰৱালা গীতৰ ওপৰত। আজি সামৰণি অনুষ্ঠান। আমাৰ সংগীত বিদ্যালয়ৰ উপৰিও বহুত ঠাইৰ পৰা যথেষ্ট ল'ৰা ছোৱালী আহিছে, বহুত ভাষাভাষী ল'ৰা ছোৱালী আহিছে, বহুত ভাল লাগিছে। সেইখিনি আজি সামৰণি অনুষ্ঠানত আজি সফল সামৰণি হ'ল। আমাৰ এয়া মৰিগাঁৱৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক বিষয়ৰ বিষয়া ছাৰ আহিলে মৰিগাঁও জিলাৰ। বৰ ভাল লাগিল, তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে মই অৰ্পিতা মহিলা স্বেচ্ছাসেৱী অনুষ্ঠানকো বাইদেউহঁতকো মই কৃতজ্ঞতা জনাইছোঁ। জাগিৰোড সমষ্টিৰ বানপীড়িত অঞ্চল পৰিভ্ৰমণ অভিনেত্ৰী তথা মন্ত্ৰীপত্নী আইমী বৰুৱাৰ। শুক্ৰবাৰে পশ্চিম মায়ং আৰু মায়ঙকে ধৰি কেইবাস্থানতো আইমী বৰুৱা উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰি চৰকাৰী সাহায্য সঠিক ৰূপত পাইছেনে নাই তাৰো তদাৰক কৰে। সমান্তৰালভাৱে মন্ত্ৰী পীযুষ হাজৰিকাই নিজাববীয়াকৈ আগবঢ়োৱা বান সাহায্য সামগ্ৰীও বিতৰণ কৰে বন্যাক্ৰান্তৰ মাজত। ইফালে বিগত বুধবাৰে মায়ঙৰ সতিভেটিত বানত ডুবি মৃত্যু হোৱা ছাত্ৰ আদিত্য শইকীয়াৰ ঘৰতো উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। আচলতে সকলোৰে দায়িত্ব এইখিনি পৰিয়ালৰ লোক আৰু সদায় চেষ্টা কৰি আহিছোঁ যে তেওঁলোকৰ দুখৰ সময়ত মাত এষাৰ লগাওঁ। কেৱল মাত্ৰ এইটো অঞ্চলে নহয়, গোটেই অসমখনে বিভিন্ন ধৰণে আচলতে কষ্টত আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে যাতে এই সমস্যাখিনিৰ সমাধান হয়। পীযুষ হাজৰিকাদেৱে দিনে ৰাতিয়ে কষ্ট কৰিয়ে আছে, ঘূৰিয়ে আছে। তেওঁ আজি সমষ্টিত আহিব পৰা নাই, কাইলৈ হয়তো আহিব। গতিকে মই ইয়াতে মাত লগাবলৈ আহিলোঁ। আৰু অসমখন আমাৰ এনেকুৱা আচলতে আমাৰ পৰিৱেশটো যে কিবা নহয় কিবাকৈ পানীয়ে সদায় সমস্যা সৃষ্টি কৰি আছে, যিমানেই মথাউৰি কৰি আছে, কিন্তু তথাপিও সদায় দিনে ৰাতিয়ে তেওঁ চেষ্টা কৰি আছে। আৰু এই ৰাইজখিনিৰ লগত থিয় হৈ একে সময়ত চেষ্টা এটা কৰিছোঁ। আজি এতিয়া য'লৈ আহিছিলোঁ তেওঁলোকৰ এটা সন্তান হেৰুৱাইছে, গতিকে চৰকাৰী ফালৰ পৰা যিখিনি দিব পাৰে সেইখিনি আজি দিয়া হ'ল। লগতে আমি আমাৰ ব্যক্তিগত ফালৰ পৰাও কিবা অকণমান দিছোঁ। সকলোকে অনুৰোধ কৰোঁ যিমান পাৰে নিৰাপদ ঠাইত থাকি পেলাই এইকেইটা দিন অন্ততঃ পাৰ হৈ যদি যায় আৰু যদি কি কৰিব পৰা থাকে চৰকাৰলৈও পৰামৰ্শ আগবঢ়াব আপোনালোকেও যদি ভাবে। কিন্তু আমি সকলোৱে মিলিলেহে আচলতে এই সমস্যাখিনি কষ্টৰ সময়খিনি একেলগে পাৰ কৰিব পাৰিম। এই পৰিদৰ্শনকালত মন্ত্ৰীপত্নীগৰাকীক সংগ দিয়ে কেইবাগৰাকীও দলীয় নেতা কৰ্মীয়ে। ডিমগুৰিৰ পৰা আমাৰ কমাৰপুৰলৈ যিটো PWD ৰাস্তা ইয়াতে গৈছে, এই ৰাস্তাটো সৰুকুলৈত এডোখৰ খহনীয়া সৃষ্টি আছে। আজি গতানুগতিক 5টামান বছৰ হৈছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই কি কৰে, আপোনাৰ যেতিয়া ফ্লাডৰ বাৰিষাৰ সময় হ'ব তেওঁলোকে আহিব, দুডালমান বাঁহ পুতিব, দুটামান বস্তা দিব, তেওঁলোকে তেনেকৈ সীমাবদ্ধ কৰি সময়বোৰ পাছ কৰি আছে। এনেকুৱা এটা ছিষ্টেম কৰিছে তেওঁলোকে, এই যদি সোণৰ হাঁহে কণীৰ পৰা নিচিনা, তাৰমানে তেওঁলোকৰ এইটো হ'ল কণী সোণৰ কণীৰ পৰা হাঁহ
তেওঁলোকে আহিব বাৰিষাত দুটামান বস্তা পেলাব, টকাবোৰ লুটি লৈ যাব, এনেকৈ ছিষ্টেম কৰি আছে তেওঁলোকে। এইটো ষ্টাৰ্ট হৈছে আপোনাৰ প্ৰথমতে মই এইখিনি লোকেল জেগাৰ মানুহ, আপোনাৰ ষ্টাৰ্ট হৈছে 300 মিটাৰ কাম তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে। তাৰপিছত কেইদিনমান কাম কৰিলে, আহিল পানী, তেওঁলোকে এৰি থৈ গুচি গ'ল। তাৰপিছত পানী যোৱাৰ পিছত, পানী শেষ হোৱাৰ পিছত আকৌ আহিল, দুজনমান বাঁহ পুতি, দুজন পাথৰ পেলাই আকৌ গুচি গ'ল তেওঁলোকে। নেক্সট আকৌ তেনেকৈ মনৰ টোপনি মাৰি থাকে, আকৌ ঠিক বাৰিষা সময়ত তেওঁলোকে আকৌ আহিব। ENDয়ে ক'ব, PWয়ে ক'ব ENDক, এনেকৈ কৰি গাফিলতি কৰাৰ কাৰণে আজি আমাৰ মানুহখিনিয়ে সমস্যা ভুগিব লগা হৈছে। হয়তো কোন মুহূৰ্তত এই ৰাস্তাটো খহি যোৱাটো কোনো নিৰ্দিষ্ট নাই, কৰ্তৃপক্ষ কোনো মানে ইয়াত গুৰুত্ব সহকাৰে কামটো লোৱা নাই। এই ৰাস্তাটো যদি এইখিনিতে ভাগি যায়, কিমান মানুহ বোলে আমি হিচাপ দিব নোৱাৰোঁ আপোনাক। এটা চাওক, এটা বৃহৎ এটা এৰিয়া হয়নে, এই নদীখন যদি আপুনি এইফালেদি গতি কৰে, তেতিয়াহ'লে আপুনি ভাবক কিমান মানুহৰ ক্ষতি হ'ব পাৰে। ঘৰ দুৱাৰ, খেতি পথাৰ, গৰু ছাগলী ইত্যাদি বিভিন্ন ধৰণৰ সমস্যা দেখা দিব পাৰে। সেইকাৰণে আমি এটা কথাই ক'ব বিচাৰোঁ, আমাৰ লোকেল সমষ্টিৰ বিধায়ক অৰ্থাৎ এতিয়া MLA, জলসম্পদ মন্ত্ৰী আমাৰ মাননীয় পীযুষ হাজৰিকাদেৱৰ তেওঁ নিজা সমষ্টি, তেওঁলোকে এই বস্তুটো ৰেছপণ্ড কৰা নাই, তেওঁলোকে গুৰুত্ব নিদিয়ে বস্তুটো। তেওঁলোকে এইফালে আহে, কোনোদিন ইয়াত ৰৈ বা কি হৈছে সেই বিষয়ে তেওঁলোকে ভাবি নাচায়। মই এটা কথাই ক'ব বিচাৰিছোঁ, চৰকাৰে গুৰুত্ব সহকাৰে লওক আৰু ৰাস্তাটো অলপ চিন্তা চৰ্চা কৰক। খৰালি মাহত কাম কৰিলে নিশ্চয় ৰাস্তাটো আমাৰ বান ঠিক ঠাক হৈ যাব। ৰ'ব। উল্লেখ্য যে স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি কপিলীৰ এই খহনীয়া ৰোধৰ বাবে সংশ্লিষ্ট বিভাগসমূহে লাখ লাখ টকা ব্যয় কৰি আহিছে, কিন্তু বিভাগসমূহৰ পৰা আজি কপতি সুফলহে লাভ কৰিবলৈ সক্ষম হোৱা নাই। বহা কমাপুৰত আমাৰ এইখিনি সৰুকুলৈ হয়, সৰুকুলৈত আপোনাৰ এই জেগাখিনি নদীয়ে খহাই আহি আছে, কপিলী নদীয়ে খহাই আহি আছে। খহোৱাৰ মূল কাৰণটো হ'ল ইয়াত আপোনাৰ মেচিন দি পেলাই যিটো বালি তোলে, আগত আপোনাৰ মেচিন দি বালি তোলে আৰু সেইকাৰণে এইটো মানে খহি গৈ থাকে। ইয়াৰ আগতো ধৰক শিলৰ প্ৰটেকশ্যন দিছে, বালিটো তোলাৰ ফলত সেইটো মানে নামি নামি গৈ থাকে। হয়, ৰাস্তাটোৰ কাৰণে মানে বিসংগতিৰ সৃষ্টি হৈছে ইয়াত। এইটো মেইন ৰোড হয়, ইয়াৰ পৰা ৰাইজৰ বহুত অসুবিধা মানে সন্মুখীন হৈছে। খৰালি দিনত এইটো কাম কৰিব পাৰে, বাৰিষাত এতিয়া আপোনাৰ পানী ইয়াত ৰাস্তা কিনাৰত পানী, এতিয়াতো পানীত কাম কৰিলে কি হ'ব আৰু। সেইটো কাৰণে কৈছোঁ, কামটো কৰিলে ভালদৰে কৰিব লাগে, নহয় জানো। ৰাইজৰ অসুবিধা হৈ আছে, কালি ইয়াতে মাটি খহি আছে, চপৰা চবৰে মাটি খহি গৈ আছে। কেইবাৰ দিলে, 3বাৰ 4বাৰ এতিয়া দিলে, নাথাকে ক'ত থাকিব। এতিয়া চাওক, এতিয়া কাম কৰি আছে, এতিয়া কাম কৰিলে এতিয়া গছ ডালি কাটি আছে, এতিয়া গছ ডালি কাটিলে কাম হ'ব জানো, আপোনালোকে কওক। কেতিয়াতো নহয়, মাটি পেলালে আপোনাৰ 10 গাড়ীমান শুকানত মাটি পেলাই পেলাই থৈ দিলে, নহয় জানো। সেনেকুৱা কৰি থৈ দিলে, এতিয়া বাৰিষা আহিছে, ধুমাধুমিতে গাড়ী লৈ আহিছে, কাম কৰিবৰ কাৰণে আহিছে। মৰিগাঁৱৰ বিভিন্ন প্ৰান্ততো বানৰ সংহাৰ। বৃহস্পতিবাৰে ভোৰাগাঁৱত বানাক্ৰান্তৰ কাষত উপস্থিত হয় আছুৰ সভাপতি উৎপল শৰ্মাসহ এটি সজাতি দল। দলটোৱে বানাক্ৰান্তৰ মাজত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শিশুৰ মাজত খাদ্য আৰু ফেনাইল আদি বিতৰণ কৰে। আনহাতে বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী আছুৰ নেতৃত্বৰ। অসম আন্দোলনৰ পিছৰ পৰা এতিয়ালৈকে হোৱা ছাত্ৰ সন্থাৰ প্ৰায় প্ৰতিটো আন্দোলনতে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীটো সন্নিৱিষ্ট হৈ আছে। দুৰ্ভাগ্যজনক কথা, আছুৱে যেতিয়া কওঁ যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, তেতিয়া চৰকাৰখনে হাঁহিবলৈ চেষ্টা কৰে। এইগৰাকী মুখ্যমন্ত্ৰীয়ে তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰে যে ক'ত আৰু ৰাষ্ট্ৰীয় সমস্যা আছে, ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় সমস্যা মানে কি তেওঁ সোধে। আমি এতিয়া তেওঁক ক'ব বিচাৰিছো যে ৰাষ্ট্ৰীয় সমস্যা বুলি আমি এইকাৰণে কোৱাটো বিচাৰো, যি সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি ক'লে কিজানিবা প্ৰধানমন্ত্ৰীজনৰ মনত পৰে। 50টাকৈ পুখুৰী খান্দি বানপানী প্ৰতিৰোধ কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ কটাক্ষ আছুৰ। কান্ধত গামোচা লৈ অসম প্ৰীতি দেখুওৱা প্ৰধানমন্ত্ৰীক পেটত গামোচা বান্ধি দিন অতিবাহিত কৰা অসমীয়াৰ খবৰ ল'বলৈও আছুৰ নেতৃত্বৰ আহ্বান। এতিয়া কিয় কৈ থাকিব লগা হৈছে পাছিঘাটত বৰষুণ হৈছে, চীনত বৰষুণ হৈছে, আমি কি কৰিম বুলি? যদি একো কৰিবই নোৱাৰা তেতিয়াহ'লে বানমুক্ত অসমৰ যিটো সপোন মানে মিথ্যাচাৰ এটা, সেই কথাটো প্ৰমাণ হৈ গৈছে। বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। বিহাৰ উত্তৰ প্ৰদেশত বান হলে 1000 কোটি টকাৰ পেকেজ ঘোষণা কৰি প্ৰধানমন্ত্ৰী লগে লগে দৌৰি যায়। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত কৈ থাকিব লাগে মোৰ 1300 কোটি টকা আছে, মানে প্ৰধানমন্ত্ৰী নাহে। গতিকে আমি দাবী জনাব বিচাৰিছো যে অসমৰ ক্ষেত্ৰতো সুকীয়া পেকেজ ঘোষণা কৰক। আমাৰ গামোচাখন কান্ধত লৈ গামোচাখনৰ মান বঢ়োৱা প্ৰধানমন্ত্ৰী, গতিকে কান্ধত গামোচা লোৱা প্ৰধানমন্ত্ৰীয়ে পেটত গামোচা বান্ধি শৰণাৰ্থী শিবিৰত থকা এই লোকসকলৰ দুৰ্দশা বুজক, অসমলৈ আহক
আৰু অসমক সুকীয়াভাৱে পেকেজ ঘোষণা কৰি এই বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰক। এইটো আমাৰ স্পষ্ট দাবী। এইটো যি 50টা পুখুৰী গৃহমন্ত্ৰীয়ে যে কৈছে বান সমস্যা সমাধানৰ কাৰণে 50টা পুখুৰী খান্দিবৰ কাৰণে যিটো হেৰি এটা ঘোষণা কৰিছে, এইখনৰ ওপৰত আপোনালোকৰ প্ৰতিক্ৰিয়া? আমি সেইকাৰণে কৈছো বিশেষজ্ঞটো গৃহমন্ত্ৰীও নহয়, আমাৰ অসমৰ বিশেষজ্ঞসকলৰ লগত কথা পাতকচোন। অসমৰ নদী, তাৰ উপনদী, তাৰ সুঁতিসমূহৰ জলধাৰাৰ বিষয়ে যাৰ জ্ঞান আছে, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, IIT গুৱাহাটী, অসমৰ আন আন বিশ্ববিদ্যালয়ৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ লগত কথা বতৰা পাতক। তাৰ পিছত কিবা এটা সিদ্ধান্ত লওক। কথা কৈ থাকোঁতে যদি ইখনৰ পিছত সিখন গাঁও ডুবি গৈ থাকে, মানুহৰ ঢুকাই থাকে, 50 গৰাকীৰ ওচৰত মানুহ ঢুকাইছে, গতিকে এইটো কথা সহ্য কৰিব পৰা নাযায়। আমি এটাই দাবী জনাব বিচাৰিছো, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি তাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰক, এই সমস্যা সমাধানৰ ব্যৱস্থা কৰক, আৰু বৰ্তমান বানত যিসকল লোক আক্ৰান্ত হৈ আছে তেওঁলোকক যি ধৰণৰ সাহায্যৰ প্ৰয়োজন হৈছে সকলো সাহায্য আপোনালোকে মোতায়েন কৰক। আছুৰ সভাপতিগৰাকীৰ প্ৰশ্ন, নিৰ্বাচনৰ সময়ত অসমলৈ সঘনাই অহা প্ৰধানমন্ত্ৰীয়ে বানৰ সময়ত এবাৰো কিয় অসমলৈ মনত নকৰে? মন্ত্ৰীগৰাকী মৰিগাঁৱৰে সন্তান, তেওঁৰ গৃহ জিলা এখন, গতিকে তেওঁ এই সমস্যাটোক লৈ পেলাই মই নাভাবোঁ যে তেওঁ নাজানে। যোৱা 3টা বছৰত উপায়ুক্ত পৰ্যায়ত দুবাৰ আলোচনা হৈছে, ৰিং বান্ধৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, স্থানীয় ৰাইজৰ সৈতে আলোচনা হৈছে। তাৰপিছত প্ৰথমতে যি অলপ মানুহৰ মাজত ভয় সংশয় আছিল সেইবোৰ দূৰীকৰণৰ চেষ্টা হৈছে। ৰিং বান্ধটো বনোৱাৰ ফলত যদি এই অঞ্চলটো বানপানীৰ পৰা মুক্ত হ'ব পাৰে, এই অঞ্চলৰ ৰাইজে সন্মুখীন হৈ অহা বিভীষিকাৰ পৰা মুক্ত হ'ব পাৰে, সেই কামটো শীঘ্ৰে কৰিব লাগে। আৰু আমি জলসম্পদ মন্ত্ৰীগৰাকীক ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে আপুনি ভুৰাগাঁও অঞ্চলত আহি উপস্থিত হওকহি। এইবাৰ বানপানী হোৱাৰ পিছত তেওঁ অহা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। তেওঁ আহি উপস্থিত হওকহি আৰু ৰিং বান্ধৰ ক্ষেত্ৰত যিখিনি কৰণীয় আছে কৰি এই অঞ্চলৰ ৰাইজক মই কৈছোঁ যে 50 বছৰত 58খনতকৈ বেছি গাঁও নিশ্চিন্ন হৈ গ'ল। এই বিভীষিকাৰ অন্ত পৰিব লাগে আৰু আশা কৰিছোঁ যে মন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'বহি আৰু তেখেতৰ কাৰ্যকালৰ ভিতৰতে এই ৰিং বান্ধটো নিৰ্মাণ কৰি পেলাই মৰিগাঁওবাসীৰ ৰাইজক তেওঁ ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিব। মায়ঙৰ চনকাত মন্ত্ৰী পীযুষ হাজৰিকা বুজ ল'লে বান পৰিস্থিতিৰ। শনিবাৰে মৰিগাঁও জিলাৰ মায়ং ৰাজচক্ৰৰ অন্তৰ্গত চনকাত বানপীড়িত অঞ্চল পৰিভ্ৰমণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আহাৰমহীয়া বানত সম্প্ৰতি চনকাৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। সেয়েহে জলসম্পদ মন্ত্ৰীগৰাকীয়ে গৰাখহনীয়া স্থলীসমূহ পৰিদৰ্শন কৰি এইসমূহ নিৰাময়ৰ ক্ষেত্ৰত কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভত সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীক এই পৰিদৰ্শনকালত সংগ দিয়ে মৰিগাঁও জিলা আয়ুক্তগৰাকীয়ে। সমান্তৰালভাৱে বানত ক্ষতিগ্ৰস্ত বন্যাৰ্তৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতেই মায়াঙৰ মূৰ্কটা অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সেই ঠাইসমূহ শীঘ্ৰেই মেৰামতি কৰাৰ পৰামৰ্শ আগবঢ়ায় লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ লগতে ঠিকাদাৰক। ৰাস্তাৰ খুব অসুবিধা আছিলে। আমাৰ চৰকাৰে ইয়াত ৰাস্তা বনালে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী বৰকাপ্তানী মন্ত্ৰী হোৱাৰ পাছত বা মই বিধায়ক হোৱাৰ পাছত আমি ইয়াতে ৰাস্তা বনালোঁ। কিন্তু গৰাখহনীয়াৰ সমস্যা একেবাৰে নাছিলে। গৰাখহনীয়া সমস্যা থাকিলে নিশ্চয়কৈ বহুত আগতেই কৰিলোঁ হয়, কাৰণ গৰাখহনীয়া প্ৰটেকশ্যনৰ কাম মোৰ ডিপাৰ্টমেণ্টে কৰে। কিন্তু এইবাৰ হঠাৎ গৰাখহনীয়া হ'ল আৰু ৰাস্তাটোৰ অলপ ক্ষতি কৰিছে। আজি সেইকাৰণে চাব আহিলোঁ। খুব তাৎক্ষণিকভাৱে কামখিনি কৰিম আৰু এই অঞ্চলটোত প্ৰায় 2 কিলোমিটাৰ গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণেও বাৰিষা যোৱাৰ পিছত কাম আৰম্ভ কৰিম। জাগিৰোড সত্ৰীয়া বিদ্যালয়ৰ উদ্যোগত আৰু জাগিৰোড মহাবিদ্যালয়ৰ সহযোগত মঙলবাৰৰ পৰা অনুষ্ঠিত কৰা হয় সত্ৰীয়া নৃত্যৰ 5 দিনীয়া এক বিশেষ কৰ্মশালা। জাগিৰোড মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সত্ৰীয়া নৃত্যৰ এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী হৰিপ্ৰসাদ শইকীয়া। এই উদ্দেশ্যে মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয় এখনি উদ্বোধনী সভা। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ খগেন শৰ্মাই কৰ্মশালাখনৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। জাগিৰোড সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত আৰু জাগিৰোড মহাবিদ্যালয়ৰ সহযোগিতাত আজি 9 জুলাইৰ পৰা 13 জুলাইলৈ সত্ৰীয়া নৃত্যৰ কৰ্মশালা এখন আহ্বান কৰা হৈছে।
আয়োজন কৰা হৈছে। ইয়াত আমি অসমৰ এগৰাকী প্ৰখ্যাত সত্ৰীয়া নৃত্য শিল্পী হৰিপ্ৰসাদ শইকীয়াদেৱক আমি নিমন্ত্ৰণ কৰি আছোঁ। তেখেত ভোগপুৰ সত্ৰৰ তেওঁ গুৱাহাটীতে থাকে। তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আহি ইতিমধ্যে উপস্থিত হৈছে আৰু কৰ্মশালাৰ কাম আৰম্ভ কৰিছে। প্ৰকৃততে আমি যিমানে শিকাই নাথাকোঁ আৰু এজন বিশেষজ্ঞ লোকৰ হাতত যদি আমি দেখুৱাব পাৰোঁ তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বেছি আকৰ্ষিত হয় আৰু বিশেষকৈ আমাৰ যিসকল শিক্ষক আছে শিক্ষকসকলৰ এটা ট্ৰেইনিং এটা হ'ব। এই উদ্দেশ্যে আমি এইটো আয়োজন কৰিছোঁ। অৱসৰী অধ্যক্ষ উত্তম চন্দ্ৰ ডেকাই সভাপতিত্ব কৰা সভাত জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হৰমোহন কলিতা, জাগিৰোডৰ জ্যেষ্ঠ সাংবাদিক মণ্টু কুমাৰ মেধি উপস্থিত থাকি সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বিষয়ে দুআষাৰ কয়। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।